আইমিতৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো আৰক্ষীৰ ওচৰলৈ আপুনি যদি কিবা কামত গৈছে আৰক্ষীয়ে আপোনাৰ সৈতে বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব জনসাধাৰণৰ সৈতে বেয়া ব্যৱহাৰ কৰা আৰক্ষীৰ এটা ছেকেণ্ডৰ ভিতৰত চাকৰি যাব কোনো আৰক্ষীয়ে এতিয়া শীৰ্ষ আৰক্ষী বিষয়া হওক বা কনিষ্ঠবলেই হওক কোনো আৰক্ষীয়ে এতিয়া জনসাধাৰণৰ সৈতে কিন্তু অকণমানো বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব জনসাধাৰণৰ প্ৰতিটো কাম সমাধান কৰি দিব লাগিব আৰক্ষীয়ে ইয়াৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ তৰফৰ পৰা অসম আৰক্ষীলৈ আহি পৰিছে ডাঙৰ নিৰ্দেশ আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিছে নেকি আৰক্ষীয়ে যদি আপোনাৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছে আপুনি অভিযোগ দিয়ক আৰক্ষীয়ে কোনো কাৰণত জনসাধাৰণৰ সৈতে বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব মুহূৰ্ততে আৰক্ষীয়ে চাকৰি হেৰুৱাব লাগিব জনহিত জনসেৱাৰ্থে সংকল্প লোৱা আৰক্ষীয়ে কেৱল মাত্ৰ জনসাধাৰণৰ সৈতে ভাল ব্যৱহাৰ কৰিব লাগিব আৰক্ষীক ব্যৱহাৰক লৈ পুনৰ এতিয়া কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰক্ষীয়ে কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ অসম আৰক্ষীলৈ দুখী সাব্যস্ত হলে আৰক্ষীও কিন্তু হাৰি নাযাব আৰক্ষীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব জনসাধাৰণৰ সৈতে আৰক্ষীয়ে কৰিব লাগিব ভাল ব্যৱহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এয়া নিৰ্দেশ আহি পৰিছে অসম আৰক্ষীলৈ বহু সময় দেখিবলৈ পোৱা যায় সাধাৰণ জনসাধাৰণে আৰক্ষীৰ ওচৰলৈ যাবলৈ ভয় কৰে কিয়নো আৰক্ষীয়ে একাংশ আৰক্ষী বিষয়াৰ বিৰুদ্ধে আসলতে অভিযোগ উত্থাপন কৰে সাধাৰণে যে আৰক্ষীয়ে সাধাৰণ জনসাধাৰণৰ সৈতে বেয়া ব্যৱহাৰ কৰে সাধাৰণ জনসাধাৰণক এজাহাৰ দিবলৈ ক'লে বা অন্যান্য অভিযোগ লৈ যেতিয়া আৰক্ষীৰ ওচৰলৈ যায় তই বুলি সম্বোধন কৰে আৰু আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰে কিন্তু এতিয়াৰ পৰা আৰক্ষীয়ে জনসাধাৰণৰ সৈতে দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব এগৰাকী অপৰাধী হ'লেও সেই অপৰাধীগৰাকীক যেতিয়ালৈকে ন্যায়ালয়ে অপৰাধী বুলি বা দোষী সাব্যস্ত কৰিব নোৱাৰে তেনেহ'লে সেইগৰাকী অপৰাধীকো আৰক্ষীয়ে বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব বা অন্য যিসকল লোক থাকে বহু অভিযুক্ত আছে বা উল্লেখ কৰিব লাগিব যে বহু সময়ত ভুক্তভোগীয়ে আৰক্ষীৰ ওচৰলৈ গৈ হাবাথুৰি খাব লগা হয় কিয়নো আৰক্ষীয়ে তেওঁলোকৰ সৈতে ভাল ব্যৱহাৰ নকৰে যাৰ বাবে তেওঁলোকে আৰক্ষীক সকলো কথা খুলি ক'ব নোৱাৰে তেওঁলোকে কি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল সেই সন্দৰ্ভত সকলো সমস্যাৰ বিষয়ে ক'ব নোৱাৰাৰ বাবে আসলতে বিপদত পৰিব লগা হয় আৰু কেতিয়াবা প্ৰকৃত ন্যায়ৰ পৰাও তেওঁলোক বঞ্চিত হ'বলগীয়া হয় গতিকে তেনে ক্ষেত্ৰত আৰক্ষীয়ে যেটো চাকৰি ল'বলৈ যাওঁতে খাকি পোছাক পৰিধান কৰি তেওঁলোকে শপত গ্ৰহণ কৰিবলগীয়া হয় জনহিত জনসেৱাৰ্থে কাম কৰিবলৈ গতিকে খাকি পোছাকযোৰ যাতে সন্মান বৰ্তাই ৰাখে তাৰ বাবে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা অসম আৰক্ষীলৈ দিছে এই নিৰ্দেশ অসম আৰক্ষীয়ে এতিয়া জনসাধাৰণৰ সৈতে কোনো কাৰণত দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব দুৰ্ব্যৱহাৰ কৰিলে বিপদত পৰিব আৰক্ষী সেইগৰাকী আৰক্ষী বিষয়াই হওক বা আৰক্ষী কনিষ্ঠবলেই হওক আপুনি লগে লগে অভিযোগ দিয়ক আপুনি যদি আৰক্ষী থানালৈ গৈছে কিবা সমস্যাৰ বিষয়ে অৱগত কৰিবলৈ আৰক্ষী বিষয়াগৰাকীয়ে বা আৰক্ষী জোৱানগৰাকীয়ে যদি আপোনাৰ সৈতে বেয়া ব্যৱহাৰ কৰিছে আপুনি লগে লগে অভিযোগ দিয়ক এটা ছেকেণ্ডত চাকৰি হেৰুৱাব সেইগৰাকী আৰক্ষী জোৱানে বাটে পথেও যদি আপুনি আৰক্ষীৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হ'বলগীয়া হৈছে খাকি পোছাক পৰিধান কৰি বা তেওঁৰ পদবীৰ ব্যৱহাৰ কৰি ক্ষমতাৰ ব্যৱহাৰ কৰি যদি জনসাধাৰণৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছে সেইগৰাকী আৰক্ষী জোৱানৰ বিৰুদ্ধে আপুনি অভিযোগ দিবলৈ ভয় নকৰিব এটা ছেকেণ্ডত চাকৰি যাব আৰক্ষীৰ যদিহে আপুনি দিয়া অভিযোগ সত্য হয় লগে লগে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰৰ তৰফৰ পৰা মুঠতে বেয়া ব্যৱহাৰ কৰিলে অভিযোগ দিয়ক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীলৈ এতিয়া কাঢ়া নিৰ্দেশ দিছে কোনো লোকৰ সৈতে আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আছো বুলি নহয় যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰী মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আছো বুলি নহয় যিকোনো সাধাৰণ মানুহক কৰিলেও আমি
একশ্যন ল'বই লাগিব আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আছো বুলি নহয় যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আছো বুলি নহয় যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আছো বুলি নহয় যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আছো বুলি নহয় যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আছো বুলি নহয় যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আছো বুলি নহয় যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আছো বুলি নহয় যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আছো বুলি নহয় যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব আৰু মই বিভিন্ন সভাই সমিতি